নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আৰু এখন আসাম টাইপ ঘৰৰ 3D ড্ৰয়িং লৈ আহিছোঁ। আপোনালোকে চাই আছে এখন 3D ড্ৰয়িং হয়। আপোনালোকে এই ঘৰখনত আছে আপোনাৰ 3টা বেডৰুম, তাৰপিছত আছে এটা লিভিং ৰুম, ডাইনিং, কিটচেন, লেট্ৰিন, তাৰপিছত এখন ধুনীয়া এল টাইপৰ বাৰান্দা হয়। এই 3D ড্ৰয়িংখনৰ আপোনালোকে যিটো এলিভেশ্যন ডিজাইন পাব এইটো মোৰ থাম্বনেইলত লগাই দিম আৰু মোৰ ভিডিঅ'ত ফাৰ্ষ্টতো আপোনালোকে চাব পাৰিব এই 3D ড্ৰয়িংখনৰ এলিভেশ্যন ডিজাইন। এখন এটা একদম ফুল্লি আসাম টাইপ ঘৰ হয়। আপোনালোকে এই ঘৰখন বনাব পাৰে। মই এই ঘৰখন ড্ৰয়িংখন বনাইছোঁ ধৰকচোন মিডিল ক্লাছ মানুহৰ কাৰণে। আপোনাৰ এই ঘৰখন চব মানুহে বনাব পাৰিব। ধৰকচোন অলপ পইচা হ'লে, বেছি টকাৰ বাজেট নহয়, কম বাজেটৰ ভিতৰত এই ঘৰখন বনাব পাৰিব। সেইটো হিচাপ কৰি চাই এই ঘৰখনৰ ড্ৰয়িং বনোৱা হৈছে যাতে বেছি টকা খৰচা নহয়, কম বাজেটৰ ভিতৰত যাতে এই ঘৰখন বনাব পাৰে মানুহে। 3টা বেডৰুম থকা একদম ধুনীয়া কণ্ডিশ্যনটো আপোনালোকে দেখা পালে, মোৰ স্ক্ৰীণত যিটো দেখা পালে ধুনীয়া কণ্ডিশ্যনৰ হয়। আপোনালোকে এই ঘৰখন বনালে আপোনালোকৰ কিবা অসুবিধা নহয়, একদম ধুনীয়া ফাৰ্ষ্ট ক্লাছ ঘৰ হ'ব। আপোনালোকৰ ঘৰৰ ৰুমৰ চাইজবিলাক দেখিছে, কণ্ডিশ্যনবিলাক, বেডৰুমটো এক চাইডে আছে, কিমান ধুনীয়াকৈ ডাইনিং আছে, কিটচেন আছে, তাৰপিছত লিভিং ৰুম আছে, ছাইডত কিমান ধুনীয়া এখন বাৰান্দা আপোনালোকে দেখা পালে। একদম স্পেচিয়েলি এই ঘৰখন আপোনালোকে বনাব পাৰে, একদম ধুনীয়া ড্ৰয়িং হয়। আৰু বন্ধুসকল, আৰু এখন কথা এটা ক'ব বিচাৰোঁ, আপোনালোকে যে যিকোনো এখন ঘৰ এখন বনাম বুলি যদি ভাবিছে যে মই ঘৰ এখন বনাম, মোৰ এইটো ডিজাইন এটা পচন্দ হৈছে, সেইটো ঘৰৰ ফটো এটা চাই পেলাই, ডিজাইন এটা ফেচবুকৰ পৰা চাই, ইউটিউবৰ পৰা চাই, যদি আপোনালোকে এখন ঘৰৰ ফটো চাই পেলাই যে মই ঘৰখন এনেকৈ বনাম, যে ঘৰখন ফটোটো চাই পেলাই পচন্দ হৈছে, মই ঘৰটো এনেকৈ বনাম, কিন্তু ঘৰৰ ভিতৰৰ ড্ৰয়িংটো আপোনালোকে বিচাৰি পোৱা নাই, খালি জাষ্ট মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ফটোটো মোৰ হোৱাটছআপত পঠাই দিব। আপোনালোকক 100% মই কৈছোঁ 100% ফ্ৰী, 1 টকা নোলোৱাকৈ আপোনালোকক মই ইমান ভাল ড্ৰয়িং আপোনালোকক মই বনাই দিম, একদম ধুনীয়া। আপোনালোকৰ মোৰ পৰা এটা নহয়, এটা ড্ৰয়িং পচন্দ হোৱা নাই, 2টা ড্ৰয়িং, 5টালৈকে মই ড্ৰয়িং আপোনালোকক ফ্ৰীত বনাই দিম, এনেই 1 টকা নোলোৱাকৈ। মই আপোনালোকে ডাইৰেক্ট মোক স্ক্ৰীণত দেখা পাই আছে, মই ডাইৰেক্ট কৈছোঁ আপোনালোকক ফ্ৰী বনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আজি যিটো ড্ৰয়িং মই বনাই দিছোঁ, এই ঘৰখনৰ আপোনাৰ গোটেই ডিটেইলছটো জানিব হ'লে ভিডিঅ'টো অলপ ধৈৰ্য সহকাৰে চাব। গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব আৰু অলপ হ'লেও কিবা এটা হ'লেও আপোনালোকে শিকিব পাৰিব, মই আশা কৰোঁ। ধৰকচোন এই ঘৰখন আপোনালোকে এটা মিস্ত্ৰীক ঘৰখন আপুনি বনাব দিলে, আপোনালোকে নিজেই গম নাপায় যে মোৰ ৰুমটো কেনেকৈ হ'ব, মোৰ কিটচেনটো ক'ত হ'ব, কি বস্তুখিনি, গোটেইখিনি বস্তু আপোনালোকে বুজি নাপায়। সেইটোৰ কাৰণে আপোনালোকে সদায় এনেকৈ 3D মডেল বনাই আপোনালোকে যিকোনো মিস্ত্ৰীক আপুনি 3D মডেল বনাই আপোনাৰ নিজৰ ঘৰখন বনাব দিব, তেতিয়াহ'লে এই মিস্ত্ৰীজনৰ কিবা কনফিউজন নহয়, একদম ধুনীয়াকৈ আপোনালোকৰ ৰুমৰ ছেটআপবিলাক ধুনীয়াকৈ মিলাই আপোনালোকৰ ঘৰখন বনাব পাৰিব। এতিয়া যেনেকৈ আপোনালোকে দেখা পাইছে মোৰ স্ক্ৰীণত, এইখন ঘৰ 3D মডেলত মই বনাই দিছোঁ। আপোনালোকে দেখা পালে একদম বেডৰুমকেইটা, আপোনাৰ লিভিং ৰুম, বাৰান্দাখন, পাকঘৰখন, সৰু এখন লেট্ৰিন বাথৰুম আছে, গোটেইখিনি বস্তুখিনি আপোনালোকে ডাইৰেক্ট দেখা পাই আছে যে মোৰ ঘৰখন হোৱাৰ পিছত মোৰ ঘৰখন এনেকুৱা হ'ব। আৰু বন্ধুসকল, এই ঘৰখনৰ ফ্ৰণ্টৰ ছাইডটো এনেকুৱা, মই এবাৰ আপোনালোকে স্ক্ৰীণত দেখাই দিওঁ। এইটো দেখা পালে, এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো, এনেকুৱা হ'ব ফ্ৰণ্টৰ ছাইডটো। বাৰান্দাখন চাইছে কিমান ধুনীয়া বাৰান্দা, বহুত মানুহ বহি পৰিব। আপোনালোকে যদি বাৰান্দাখন এনেকৈ চোফাৰ ছিট থৈ দিয়ে, ধুনীয়াকৈ চব মানুহ আহি পেলাই বহিব পাৰিব। আপোনালোকে দেখা পালে এইটো হ'ল বেক ছাইডটো ঘৰৰ। আৰু বন্ধুসকল, এই ঘৰখনৰ যিটো জোখমাপ আছে, মই মোৰ স্ক্ৰীণত আপোনালোকে ডাইৰেক্ট দেখাই দিম। ধৰকচোন এই ঘৰখন আপোনালোকৰ লম্বাটো কিমান আছে আৰু আপোনাৰ বহলটো কিমান আছে, গোটেইখিনি মোৰ ডিছক্ৰিপশ্যনত লিখা থাকিব। মই চেষ্টা কৰিলে ভিডিঅ'খন যাতে দীঘল নহয়, মই শ্বৰ্টকাটকৈ ক'ব বিচাৰিম, আপোনালোকক অলপ মই বুজাই দিম। গোটেইখিনি যদি আপোনালোকে ইয়াৰ পৰা নাপালে, গোটেইখিনি কথা যদি আপুনি বুজি নাপায়, ৰুমৰ চাইজবিলাক, ঘৰটো দীঘল কিমান, বহল কিমান টকা খৰচা হ'ব, কিমান টকাৰ ভিতৰত এই ঘৰখন কমপ্লিট হ'ব, গোটেইখিনি ডিটেইলছত মই মোৰ ডিছক্ৰিপশ্যনত লিখি দিম। আপোনালোকে তাৰ পৰা আপোনালোকে নিজে গম পাই যাব। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো দেৰি নকৰি, কিমান ছেকেণ্ড হৈ গৈছে মই আপোনালোকক দেখাই দি আছোঁ। ইয়াত 4 মিনিট 55 ছেকেণ্ড হৈ গ'ল। সেইটো কাৰণে আপোনালোকে শ্বৰ্টকাটত আপোনালোকক বুজাই দিব চেষ্টা কৰিম।
এতিয়া বলক আমি 2D মডেলত যাওঁ 2D মডেলত গৈ পেলাই আপোনালোক ৰুমৰ সাইজবিলাক এই যেটো এই তিনটা বেডৰুমৰ সাইজ কিমান আছে লিভিং ৰুম ডাইনিং একেটা গুটেখিনি সাইজবিলাক আপোনালোকে ইয়াত স্ক্ৰিনত মই দেখাই দি আছো ইয়াত 2D মডেলত গলে গুটেখিনি ঘৰৰ জোখ মাপটো ওলাব এটো যেটো চাই আছে এটো 3D মডেল হয় আৰু যেটো আপোনালোকে হেতু চাব এটো 2D মডেল 2D মডেলত গলে আপোনালোকে গুটেখিনি জোখ মাপটো দেখাব পাৰিম ধুনিয়াকৈ আপোনালোক অলপ সময় ওয়েট কৰক আহি আছে 2D মডেলত অলপ সময় ওয়েট কৰক আহি যাও 2D মডেল এতিয়া আহি গল বন্ধুসকল 2D মডেল এটো হল ঘৰৰ 2D মডেল আৰু এই ঘৰখনত আপোনালোকে গুটেখিনি জোখ মাপখিনি ধুনিয়াকৈ আপোনালোকে পাব এতিয়া প্ৰথমৰ পৰা মই আপোনালোকক কৈ যাও যে বেডৰুমৰ সাইজ কিটা কিমান আছে আপোনালোকে নিজে দেখা পালে এইফালে আছে আপোনাৰ 14 ফুট এটো 14 ফুট ডাইৰেক্ট মই স্ক্ৰিনত দেখাই দিছো 14 ফুট এটো দেখা পালে 14 ফুট তাৰ পিছত আছে আপোনাৰ 14 এফালে কিমান আছে 14 * 15 আপোনালোক গম পালে 14 * 15 মই অলপ মানে যেটো খিৰকিটো আছিল খিৰকিটো মই অলপ সাইড কৰি পেলাই দেখাইছো আপোনালোকক এই তিনটা বেডৰুমৰ সাইজ বন্ধুসকল একেই 14 * 15 আপোনালোকে নিজে গম পালে তিনটা বেডৰুমৰ সাইজ এটা এটো এটা দুটা এটো এটা তিনটা বেডৰুমৰ সাইজ একেই 14 * 15 আপোনালোকে গম পালে একদম ধুনিয়া সাইজৰ একদম বহুত ডাঙৰ ৰুম হয় আপোনালোকে নাভাবিব যে ৰুম কেটা সৰু হৈছে একদম ধুনিয়া সাইজৰ হয় ধুনিয়া ডাঙৰ ৰুম হয় কেটা তাৰ পিছত আমি আর যেটো লিভিং ৰুম আছে লিভিং ৰুমৰ সাইজটো আপোনালোক জনাই আছো কিয় সাইজটো মই কৈ দিব লাগিব কিয় ভিডিওটো বনালে নহব যে মই ড্ৰয়িংখন দেখাই দিছো ৰুমৰ সাইজবিলাক আপোনালোক গম নাপালে তেনেকা নহব মোৰ তাত যিমান কেটা ভিডিও আপোনালোকে পাব সব কেটা ৰিয়েল কিবা ফেক নাই মই কিবা ফেক ভিডিও নবনাও আৰু যেটো নাম্বাৰটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে কন্টাক্ট কৰিলে মোকে পাব মই তেনেকা আল্টো ফাল্টো ভিডিও নবনাও আৰু এটো চালে যেটো লিভিং ৰুমটো আপোনালোকে দেখাই দিছো লিভিং ৰুম এটো চালে এটো হল লিভিং ৰুম এটো লিভিং সোফা সিট লগোৱা আছে যে এটো লিভিং ৰুম আছে এটো লিভিং ৰুমটো আছে অলপ খেলিমেলি হল ৰব অলপ মই বস্তুখিনি ঠিক কৰি লও পিছত আপোনালোকক গম পালে এটো হল লিভিং ৰুমৰ সাইজটো কিমান আপোনালোকক জনাই আছো বহলটো হল 14 ফুট বহলটো 14 ফুট আপোনালোকে গম পালে সিনা পাৱাৰটো কমি গৈছিল ৰব বহলটো হল 14 ফুট আপোনালোকে নিজে দেখা পালে 14 ফুট তাৰ পিছত আপোনালোকক দেখাইছো এটো বহলটো 14 ফুট হলে এটো কিমান আছে 14 * আপোনাৰ 16 ফুট 10 ইঞ্চি আছে এটো দেখা পালে 16 ফুট 10 ইঞ্চি তে লিভিং ৰুমৰ সাইজটো হৈছে আপোনাৰ 14 * 16 ফুট 10 তেতিয়া লিভিং ৰুমটো কিমান ডাঙৰ আপোনালোকে অনুভৱ কৰক বহুত ডাঙৰ লিভিং ৰুম হয় আপোনালোকে যদি ফুটত বুজি নাপায় অলপ হেৰিত কৰি আপোনালোকে মিটাৰৰ পৰা কনভাৰ্ট কৰি আপোনালোকে মিটাৰ ফুটত চাব পাৰিব এতিয়া আমাৰ ধৰকচোন যেটো আপোনাৰ হেৰি আছে আপোনাৰ কি কয় ডাইনিং ৰুমটো কিমান আছে আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব ডাইনিং ৰুমটো আমাৰ কিমান ডাঙৰ লাগে ইয়াত আপোনালোকে দেখাই আছো আপোনালোকে ডাইৰেক্ট যেটো ড্ৰয়িংতে আপোনালোকে দেখাই দি আছো কোনটো ৰুমৰ সাইজ কিমান এতিয়া হল আমাৰ ডাইনিংটো আছে আপোনাৰ 12 ফুট 4 ইঞ্চি এটো আপোনালোকক দেখাই দিছো 12 ফুট 4 ইঞ্চি আপোনাৰ আমাৰ ডাইনিংটোৰ বহলটো এতিয়া 12 ফুট 4 ইঞ্চি তাৰ পিছত হল আমাৰ এফালে এটো সাৰি কিমান আছিল 14 ফুট আপোনালোকে দেখা পালে 14 ফুট তা যেটো ডাইনিং আছে এটো ডাইনিংটো হল আপোনাৰ 12 ফুট 4 ইঞ্চি আৰু হল 14 ফুট এতিয়া আমাৰ কিচেনটো কিমান সাইজৰ আছে গুটেখিনি কৈ দিও আপোনালোকক তেতিয়া বুজি পাব কিচেনটো আছে আপোনাৰ 16 ফুট 3 ইঞ্চি আপোনালোকে দেখা পালে বহুত ডাঙৰ কিচেন হয় আপোনালোকে এটো কিচেন নাভাবিব যে সৰু 16 ফুট কিমান জায়গা আপোনালোকে নিজে পিছত গম পাব বনাৰ পিছত 16 ফুট আছে আপোনাৰ 16 ফুট 4 ইঞ্চি তাৰ পিছত এফালে আছে 9 ফুট 11 ইঞ্চি অলপ ঠেক হয় কিন্তু লম্বাটো বহুত আছে আপোনাৰ 9 ফুট 4 ইঞ্চি হল ধৰকচোন 10 ফুট 9 ফুট 11 ইঞ্চি ধৰকচোন 10 ফুট 1 ইঞ্চি কম আছে ধৰকচোন 10 ফুট এতিয়া আপোনালোকে গুটেখিনি গম পালে বাৰান্দাখনো গম পালে বাৰান্দাখনটো বহুত ডাঙৰ হয় এফালে এল টাইপৰ বাৰান্দাখন মই বাকিখিনি মোৰ ডেসক্ৰিপচনত লিখি দিম ভিডিওটো অলপ লম্বা হৈ আছে
আৰু বন্ধুসকল আপোনালোকৰ কাৰণে বহুত ধুনীয়া ধুনীয়া ড্ৰয়িং মই এনেই ফ্ৰীত ইউটিউবত বনাই মই আপলোড কৰোঁ। আৰু যদি আপোনালোকৰ কিবা যদি মোৰ পৰা জানিব বিচাৰে, কিবা যদি বুজিব বিচাৰে, কিবা প্ৰব্লেম হৈছে, মোৰ নাম্বাৰটো দিয়া থাকিব, মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰি মোৰ লগত কথা পাতিব পাৰে। মই আপোনালোকক ধুনীয়াকৈ আপোনালোকৰ ড্ৰয়িংখনো বনাই দিব পাৰিম। কিবা অসুবিধা থাকিলে মই যিমানখিনি পাৰোঁ ইমানখিনি আপোনালোকক চল্ভ কৰিব পাৰিম। তেতিয়া বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আমি এটা লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবৰ কাৰণে ভিডিঅ'টো বনাওঁ। আপোনালোকে জাষ্ট খালি এইটো কৰিব। যদি কিবা হেল্প হৈছে মোক ভাল কমেণ্ট দিব। তেতিয়াহ'লে ভিডিঅ'টো ধন্যবাদ, থেংক ইউ।